চৰম স্পৰ্ধা বিতৰ্কৰ মাজলৈ অনা হল ভাষাৰ উজাক হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় মই কৈছো যে তেওঁ কোনো পৰিণতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণতি বুলি কৈ গোটেই তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণতি নাই কোনো বায়োলজিক্যাল পৰিণতি গ্ৰেট গ্ৰেণ্ডসন নাই গতে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় জয়ন্তমল্ল বৰুৱাৰ এই চৰম স্পৰ্ধাত নকৈ নোৱাৰিলে বৰ্তমান অসমীয়া সমাজৰ মহিৰুসকলে বৰেণ্য অসমীয়া ডক্টৰ নগেন শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীৰ স্পষ্ট প্ৰতিক্ৰিয়া ইয়াৰ লগত আমাৰ জয়ন্ত বৰুৱাৰ বৰ্তমানৰ উত্তৰাধিকাৰী জয়ন্ত বৰুৱাৰ কোনো সম্পৰ্ক নাই এই বুলি ক'বলৈ যোৱাটো এইটো কি বুলি ইয়াক বিশেষণ দিয়া হ'ব মই নাজানো মই আশা কৰোঁ যিসকলে এই কথাবোৰ উলিয়াইছে তেওঁলোকে নিজৰ নিজৰ যিবোৰ কাম সেই কামবোৰ ভালকৈ কৰক আমাৰ ৰাইজৰ প্ৰতিনিধিসকল বিনয়ী আৰু সেৱক হ'ব লাগে আৰু দ্বিতীয়তে ক্ষমতা এটা পালে মানে অহংকাৰ ভাৱটো মনত থাকিব নালাগে ক্ষমতা সম্পৰ্কত এগৰাকী বিদগ্ধ পণ্ডিতে কৈছিল যে এজন মানুহক অকণমান ক্ষমতা দি চোৱা তেতিয়াই তুমি মানুহজনক চিনি পাবা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামীদেৱে এইবাৰ প্ৰকাশ কৰিলে হেমচন্দ্ৰ বৰুৱাৰ পূৰ্বপুৰুষ আৰু পৰৱৰ্তী জয়ন্ত বৰুৱা পৰ্যন্ত বংশবৃক্ষ ৰজা জয়ধ্বজ সিংহৰ দিনত কান্যকুব্জৰ পৰা এজন ব্ৰাহ্মণ আনিছিল তেওঁৰ নাম হ'ল কলিবৰ সেই কলিবৰৰে পুতেক হ'ল গোবিন্দ বৰুৱা তেওঁৰ পুত্ৰ হ'ল পুৰুষোত্তম বৰুৱা এই পুৰুষোত্তম বৰুৱাৰ পৰৱৰ্তী লিগেচি হ'ল নিৰঞ্জন বেজবৰুৱা আৰু নিৰঞ্জন বেজবৰুৱাৰ পুত্ৰ হ'ল জগন্নাথ বৰভাণ্ডাৰী বৰুৱা জগন্নাথ বৰভাণ্ডাৰী বৰুৱাৰ 7টা পুত্ৰ আছিল তেওঁৰ এই পুতেক হ'ল কমলাকান্ত খঙিয়াল বৰুৱা তাৰপিছতে আহিলে কমলাকান্ত খঙিয়াল বৰুৱা তাৰপিছত গঙাই বৰভাণ্ডাৰ বৰুৱা মধুৰাম বেজবৰুৱা আৰু মুক্তাৰাম বৰুৱা এই মুক্তাৰাম বৰুৱাৰে জ্যেষ্ঠ পুত্ৰ হ'ল হেমচন্দ্ৰ বৰুৱা আৰু দ্বিতীয়জন হ'ল তুলসীৰাম বৰুৱা আৰু তৃতীয়জন হ'ল কমল এই তুলসীৰাম বৰুৱাৰ ল'ৰাই হৈছে আনন্দৰাম বৰুৱা আনন্দৰাম বৰুৱাৰ ল'ৰাই হৈছে দেৱানন্দ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পুত্ৰ হৈছে জয়ন্ত বৰুৱা কথাটো এটা ওলাই পৰিছে কাৰণ আমাৰ ককাই ভাইবিলাকৰ মাজত মোৰ ভাইটিয়ে যেনিবা তাৰ ল'ৰা এটা হ'ল মোৰ লগত সম্পৰ্ক নাথাকিব নেকি গতিকে জয়ন্ত বৰুৱাক আজো নাতি এই বিতৰ্ক চলি থকাৰ মাজতেই হেমকোষ প্ৰকাশক লৈ আকৌ নতুন সূত্ৰ মুখ্যমন্ত্ৰীৰ চৰকাৰেও হেনো বিনামূলীয়া বিতৰণ কৰিব হেমকোষ মই কৈছিলোঁ যে হেমকোষখন আমাৰ জাতীয় সম্পদ আৰু হেমকোষ যোনে তোনে প্ৰচাৰ কৰিব পাৰে হেমকোষ ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এতিয়া হেমকোষ বনাই আছে হেমকোষ অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মায়ো প্ৰচাৰ কৰিব পাৰে কাৰণ তাত কপিৰাইট নাই যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই যেনেকৈ নামঘোষাৰ কপিৰাইট নাই তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায় কিন্তু চৰকাৰীভাৱে হেমকোষ প্ৰণয়ন আৰু বিনামূলীয়া বিতৰণ কিমান ক্ৰিয়াত্মক কি পৰ্যায়ত হেমকোষ আছিল আৰু এতিয়া কি পৰ্যায় পালেহি উল্লেখযোগ্য যে 1900 চনত হেমকোষৰ প্ৰথম প্ৰকাশৰ পিছত 40 বছৰ পৰ্যন্ত দ্বিতীয় প্ৰকাশ হোৱা নাছিল পৰৱৰ্তী সময়ত জয়ন্ত বৰুৱাৰ ককাক দেউতাক আৰু তেখেতৰ নিজা প্ৰচেষ্টাতহে আজিৰ পঞ্চদশ সংস্কৰণৰ মুখ দেখিলে পৰিৱৰ্ধিত হেমকোষ সংস্কৰণে সবিশেষ কৈ গৈছে ডক্টৰ নগেন শইকীয়াই অসম চৰকাৰে ছপা কৰি উলিওৱা সেই হেমকোষখন
দুষ্প্ৰাপ্য হৈ পৰিল আৰু পিছত তাৰ দ্বিতীয় সংস্কৰণ নোলাল তেতিয়া এই যিখন পুৰণি হেমকোষ পোৱা হ'ল সেই হেমকোষখনৰ আধাৰ কৰি দেৱানন্দ বৰুৱাই তেখেতে হেমকোষখন পুনৰ ছপা কৰি উলিয়ালে আৰু তাত এই ছপা কৰি উলিওৱা গ্ৰন্থখনত অসমীয়া হেমকোষৰ প্ৰথম ছপাৰ যিটো তাৰ ৰূপ আছিলে আগ্ৰতাৰ সৈতে সেইখিনিও তাত সন্নিৱিষ্ট হৈছিল যিখন গ্ৰন্থ 1900 চনতে ছপা হৈ ওলাইছিল মুদ্ৰিত হৈ ওলাইছিল সেই গ্ৰন্থখনৰ লগত সংগতি ৰাখি পৰৱৰ্তী কালত দেৱানন্দ বৰুৱাই যিখিনি কাম কৰিলে এইটো কাম নকৰা হ'লে হেমকোষ হয়তো আগৰ পুৰণি যি ৰূপ সেই ৰূপটোতে থাকিলহেঁতেন যিটো কাম ইতিমধ্যে হৈ গৈছে যিটো যোগেদি এখন গ্ৰন্থই এটা মান নতুনকৈ আকৌ লাভ কৰিছে সেই গ্ৰন্থখনক লৈ অযথা কিছু বাক বিতণ্ডাৰ সৃষ্টি কৰাটো কোনো ভদ্ৰলোকৰ কাম বুলি পেলাই মই নাভাবোঁ ডক্টৰ নগেন শইকীয়াৰ দৰে বৰেণ্য অসমীয়াই কোৱা এই কথাখিনিৰ পিছত আৰু বিশেষ ক'বলগীয়া নাই ৰজাঘৰীয়াৰ প্ৰতি এটাই আহ্বান যিকোনো ব্যক্তিগত আক্ৰোশৰ বাবে বাৰে বাৰে হেমকোষক বিতৰ্কৰ মাজলৈ ননাটো জাতিটোৰ বাবে মংগল মনত ৰখা উচিত হেমকোষ মাত্ৰ অভিধান নহয় অসমীয়া জাতি অসমীয়া ভাষাৰ শিৰমুকুট এয়া যাৰ অৱস্থান সদায় সবাৰো ঊৰ্ধত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম